নমস্কাৰ, মই দীপ আৰু ক'বলৈ গ'লে আপোনালোক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি যিগতিকে আমাৰ মুভি হলত চিনেমা হলত চিকাৰ সকলোৱে গম পাইছে, চিকাৰ মুভিখন আপোনালোকে চাইছে বা আমি সকলোৱে তাৰ ওপৰত কালেকশ্যনৰ কথা পাতিছোঁ। গতিকে মই আজি কালেকশ্যনৰ কথা নকওঁ, কেইটামান কথা কওঁ। জুবিনদাৰ চিকাৰ মুভিখন বৰ্তমান বহুতে আমি দেখিব পাৰিছোঁ, বহুতে কৈছে, বেয়া কথাও কৈছে যে এইখন একো মুভি হোৱা নাই, এইখনত না ডিৰেকশ্যন ঠিক হৈছে, না ফাইট ঠিক হৈছে, না কোনোবাই জুবিনদাৰ এক্টিং ভাল কৰিব পাৰিছে। চ' এইটো হিচাপত কোনোবাই আউট অফ 10 আপোনাৰ মই দেখিব পোৱা হিচাপত 2 দিছে, কোনোবাই 1 দিছে, কোনোবাই 5 দিছে। তো সম্পূৰ্ণভাৱে ৰেটিঙৰ ক্ষেত্ৰত বহুতে এটা পজিটিভ দেখিব পোৱা নাই। গতিকে মই এইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক, অসমীয়া ফিল্মৰ যিগতিকে এটা বেয়া সম্পূৰ্ণভাৱে ভাল কৰিছে আমাৰ জুবিনদাই, বেয়া দিন আছিলে। তো এইটো কাৰণে অন্ততঃ ফিল্মখন বেয়া হ'লেও, যদি জুবিনদাইতো অভিনয় নকৰে, জুবিনে গানহে গায়, তো বেয়া হ'লেও আপোনালোকে আচলতে তেখেতৰ কাৰণে চাবলৈ চাওক। তেখেতৰ লাভ নিদিলেও মূলখিনিতো দিয়ক, কাৰণ তেখেতে ইংলেণ্ডৰ দৰে ঠাইত শ্বুটিং কৰিছে, বহুত কষ্ট কৰিছে ফিল্মখনৰ কাৰণে, আমাৰ কাৰণেতো কষ্ট কৰিছে। চ' এইটোৰ কাৰণে মই আপোনালোকক বেছি কোৱা নাই। ফিল্মখন যদিও আপোনালোকে বিচৰা ধৰণে আপোনালোকে যিখিনি এক্সপেক্ট কৰিছে যে ইমান ভাল হ'ব, হয়তো কোনোবাই যদি কৈছেও বা কোনোবাই যদি চাইছেও, এইখিনি নকৰি ফিল্মখন চোৱাত আপোনালোকে আহক। মই অলৰেডি চালোঁ, ফিল্মখন ভাল লাগিছে, মোৰ ইমানো বেয়া হোৱা নাই। কিন্তু এটা কথা ঠিক ক'ব লাগিব, অভিনয়ৰ ক্ষেত্ৰত জুবিনদাই সঁচাকৈ অলপ যিখিনি দিব লাগিছিল সেইখিনি দিব পৰা নাই হৈ, কিন্তু ফিল্মখন হলত চাওক আপোনালোকে। গতিকে অসমীয়া ফিল্ম উন্নত কৰাৰ ক্ষেত্ৰত চাওক। গতিকে এইখিনি কৈ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু লগতে সেইসকলক শ্বেয়াৰ কৰক যিসকলে অসমীয়া ফিল্মৰ ক্ষেত্ৰত বেয়াকৈ বেছি কৈ আছে। ত' ধন্যবাদ আপোনালোক।